সাংবাদিক বন্ধুসকল, আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকৰ জৰিয়তে আমি অসমবাসী ৰাইজক কিছু কথা জনাব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগন্তুক নিৰ্বাচনত পুনৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ কাৰণে তেখেতে সংবিধান বিৰোধী আৰু গণতন্ত্ৰ বিৰোধী কিছুমান কথা বতৰা আৰু কাম কাজত লিপ্ত হৈ পৰিছে, যিটো অসমবাসীৰ কাৰণে অতি দুৰ্ভাগ্যজনক। তেখেতে যিবিলাক প্ৰৰোচনামূলক মন্তব্য কৰি আছে আৰু এইটোলৈ ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা হৈছে যে তেখেতে কৈছিলে ৰিক্সাৱালাৰ ভাড়া 5 টকা হ'লে মিয়া ৰিক্সাৱালাৰ আপোনালোকে 4 টকা দিয়ক আৰু আপোনালোকে তেওঁলোকক জ্বলাই থাকক, অত্যাচাৰ কৰি থাকক, যাতে তেওঁলোকে অসমৰ পৰা গুচি যায়, অসমৰ পৰা এনেকৈয়ে খেদিব লাগিব। এটা জনগোষ্ঠীক, যি অসমৰ প্ৰায় 1/3 জনগোষ্ঠী আমাৰ যি মিয়া মুছলমান জনগোষ্ঠী কোৱা হয়, এই জনগোষ্ঠীৰ লোকক এনেকৈয়ে অসমৰ পৰা খেদাৰ যিটো হিটলাৰী কায়দাৰে মুখ্যমন্ত্ৰীয়ে যি অগণতান্ত্ৰিক কাৰ্যকলাপ আৰম্ভ কৰিছে, এই বিষয়টোত আমি ইতিমধ্যেই এই বিষয়টোলৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আজি আমি ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়লৈ আমি এইটো ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি আমাৰ দলৰ ফালৰ পৰা আজি আমি এটা স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। কাৰণ মুখ্যমন্ত্ৰী এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী হৈ যদি নিজে ইয়াত সংঘাত সৃষ্টি কৰিবলৈ উঠি পৰি লাগে, তেনেহ'লে ৰাজ্যখনৰ শান্তি শৃংখলা কোনে ৰক্ষা কৰিব? যি মুখ্যমন্ত্ৰীয়ে নিজে কয় মই যিমান দিন মুখ্যমন্ত্ৰী হৈ আছোঁ মই মিয়াক কষ্ট দিমেই, মই জ্বলাই থাকিম, আৰু অসমবাসীকো প্ৰৰোচিত কৰে যে আপোনালোকে ৰাতি 12টা বজাত হ'লেও ওলাই যাওক, মিয়াক আপোনালোকে কষ্ট দিবলৈ ৰাতি 12টাত গ'লেও মোৰ ফালৰ পৰা আপত্তি নাই, পাৰ্মিশ্যন দি আছে। কেৱল আৰু কেৱল 2026 চনৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ মুছলমানসকলক টাৰ্গেট কৰি লোৱা হৈছে আৰু বিভিন্ন কাৰ্যক্ষেত্ৰৰ জৰিয়তে বিগত 5টা বছৰে মুছলমানসকলক যি ধৰণৰ অত্যাচাৰ কৰিছে সেইবিলাক বখানি, সেইবিলাক কৈ তেখেতসকলে ভোট আদায় কৰিব বিচাৰিছে। আৰু অতি শেহতীয়াভাৱে শ্ৰমিকসকলৰ পৰা টকা কাঢ়ি খোৱালৈকে যি নিম্ন পৰ্যায়ৰ মন্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে, আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। আমি ঘৃণা কৰোঁ তেওঁৰ এই মন্তব্যক। তেওঁৰ এই মন্তব্য গণতন্ত্ৰৰ পৰিপন্থী, যাৰ কাৰণে এই মন্তব্যৰ কাৰণে তেখেতে ক্ষমা খোজা উচিত। আজি আমি AIUDF দলে এই সমগ্ৰ বিষয়সমূহক লৈ ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি মহোদয়ালৈ আমি পত্ৰ প্ৰেৰণ কৰিম। আজি AIUDF দলৰ 20 বছৰীয়া ৰাজনৈতিক পৰিক্ৰমাত আমি মাত্ৰ এবাৰৰ বাবে এটা মহাজোঁটত আছিলোঁ বা এটা জোঁটত আছিলোঁ। এইবেলি আমি কোনো জোঁটৰ লগত অংশগ্ৰহণত নাই, আমি একলা চলো নীতিত বিশ্বাসী, বিগত সময়তো আছিলোঁ, আজিও আছোঁ। কিন্তু আমি ভাল পাইছোঁ যে বিৰোধী শক্তিয়ে এটি জোঁট কৰিবলৈ গৈ আছে। অন্যথা অখিল গগৈয়ে যোৱাবেলি বিজেপিক জিকাবলৈ যি সহায় কৰিছিল, লুৰিণজ্যোতি গগৈয়ে যিটো সহায় কৰিছিল, সেই সহায়টো অন্ততঃ এইবাৰ নহ'ব। আমি AIUDF দল বিজেপিৰ বিৰুদ্ধে এটা দল হিচাপে, বিজেপি বিৰোধী দল হিচাপে যিখিনি কৰিব লাগে আমি আমাৰ সীমাবদ্ধতাৰ ভিতৰত থাকি সেইখিনি কৰিম। আমি মিত্ৰতাত মহাজোঁটত নাথাকিও আমি সকলো ধৰণৰ মিত্ৰতা মহাজোঁটৰ ধৰ্ম পালন কৰিম, আপোনালোকক প্ৰমিছ দিছোঁ। আমি বিচাৰোঁ যে এই বিজেপি, এই জালিম শাসকৰ অৱসান হ'ব লাগে, আৰু তাৰ কাৰণে আমি যিমান বেছি ছেক্ৰিফাইচ কৰোঁ তেওঁলোকক ক'বও নালাগে। কাৰণ তেওঁলোকে অন্ততঃ অখিল আৰু লুৰিলক চম্ভালি ৰাখক আৰু কংগ্ৰেছে গৈ উজনিত কাম কৰক, নামনিত UDFৰ বিৰুদ্ধে যুঁজ দিয়া বাদ দি তাৰপিছত তেওঁলোকে চৰকাৰ কৰক। UDF অন্য কাৰো সৈতে নাযায়, বিজেপিৰ সৈতে কোনো কালেও নাযায়। বিজেপি চৰকাৰ গঠনৰ কাৰণে UDFে যিমান ত্যাগ কৰিব লাগে নিশ্চিতভাৱে কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।